আপোনালোক যিসকল টেট শিক্ষক বুলি জনাজাত, গাঁৱে ভূঞে আপোনালোক সকলোকে মানুহে টেট শিক্ষক বুলি কয়, ঠিকাভিত্তিক শিক্ষক বুলি নকয়। কিন্তু আমি জানো আপোনালোক ঠিকাভিত্তিক শিক্ষক। এই টেট শিক্ষকসকলে 2012 চনৰ পাছত অসমৰ বিদ্যালয় শিক্ষাত এটা অভূতপূৰ্ব গুণগত কোৱালিটেটিভ পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হৈছে। মই যেতিয়া গাঁৱলৈ যাওঁ, গাঁৱৰ বিভিন্ন অভিভাৱক মোৰ ওচৰলৈ আহে। আমাৰ টিচাৰৰ ৰেচনেলাইজেশ্যন হৈ আছে, বদলীকৰণ হৈ আছে, স্কুলৰ এমালগেমেশ্যন হৈ আছে। গাঁৱৰ অভিভাৱকসকলে মোৰ ওচৰত এটাই অনুৰোধ কৰে, ছাৰ টিচাৰ ট্ৰেন্সফাৰ কৰিলেও আমাৰ টেট টিচাৰজনক ইয়াৰ পৰা নিনিব ছাৰ। এই যে আপোনালোকে 2012 চনৰ পৰা গুণগত শিক্ষা আপোনালোকে প্ৰদান কৰি অসমৰ বিদ্যালয় শিক্ষাত এক অভাৱনীয় পৰিৱৰ্তন আনি দিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আপোনালোক সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ কৃতজ্ঞতা